আচ্ছা দিব বুলি কোনে কোনে ভাবিছিলে হাত ডাঙৰ বাপৰে চবে দিব বুলি ভাবিছিলে কিন্তু অলপ দেৰি হোৱাৰ কাৰণে চিন্তাও হৈ আছিলে হয়নে নহয় আজিৰ সভাত আমাৰ মাজত উপস্থিত মন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়া আমাৰ মাজত উপস্থিত সাংসদ কামাখ্যা প্ৰসাদ দাসা ডাঙৰীয়া সম্মানীয় বিধায়ক ৰামকৃষ্ণ ঘোষ ডাঙৰীয়া নামদিন সমষ্টিৰ বিধায়ক শিবু মিশ্ৰ ডাঙৰীয়া শিলাদিত্য দেৱ ডাঙৰীয়া জুম্পি বৰা ডাঙৰীয়ানী দিলীপ ধৰ ডাঙৰীয়া চতুৰ্থীৰাণী বিশ্বাস ডাঙৰীয়ানী মহম্মদ আলী পুত্ৰমণি শৰ্মা বৰদলৈ বিদ্যুৎ বিকাশ ভাগৱতী হাবিব মহম্মদ চৌধুৰী আই মাতৃসকল আৰু উপস্থিত সুধীবৃন্দ মই বেছি দীঘলকৈ নকওঁ কিন্তু একেবাৰে লাষ্টত শুনিছে নে নাই মোৰ কথা মাইকটো শুনিছে নে নাই শুনিছে নে নাই কথা কিবা ভালকৈ শুনা নাই মাইকটো শুনি আছে নে নাই শুনি আছে ঠিক আছে মই কেইটামান কথা বুজাই দিম আৰু তাৰ পিছত আপোনালোকক ধুনীয়াকৈ আমি চেকখিনি দি দিম আৰু আপোনালোকে ঘৰত যাব পাৰিব ঠিক আছে এতিয়া আজি আমি চৰকাৰৰ পৰা 10,000 টকাৰ এখন চেক লাভ কৰি মহিলা উদ্যমিতা আঁচনিৰ কাৰণে চেকখন পাই আমি ধুনীয়াকৈ এটা এটা মোবাইল কিনি লওঁ নিকিনে কিনিব আচ্ছা যোগে যোগে মোবাইল নিকিনে তেওঁলোকে মোৰ কথাখিনি ধুনীয়াকৈ শুনিব প্ৰথমতে আজি আমি 10,000 টকা দিছো এই 10,000 টকা আমি কেনেকে ব্যৱহাৰ কৰিম প্ৰথমতে এটা সেলফ হেল্প গ্ৰুপত 10 গৰাকী মহিলা থাকে যদি 10,000 টকাটো আমি লৈ গ্ৰুপত দিওঁ আমাৰ 1 লাখ টকা হ'ব আৰু 1 লাখ টকা দি আমি গ্ৰুপটো ধুনীয়াকৈ চলাব পাৰিম দ্বিতীয়তে কিছুমান মহিলাই ক'ব যে আমি গ্ৰুপত নিদিওঁ আমি টকাটো নিজে ব্যৱহাৰ কৰিম আমাৰ কোনো আপত্তি নাই 1 নম্বৰ আপোনালোকে গ্ৰুপত দিয়ক 2 নম্বৰ এই টকাটো ধুনীয়া কৰি নিজে গাহৰি গৰু তাঁতশাল মুৰ্গী ছাগলী বা সৰু সুৰা ব্যৱসায় পিঠা পনা আপোনালোকে সৰু সুৰা ব্যৱসায়ত লগাওক আমাৰ কোনো আপত্তি নাই 3 নম্বৰ মোৰ ঘৰত হাজবেণ্ডৰ এখন দোকান আছে বা মোৰ ঘৰত হাজবেণ্ডে চব্জিৰ বিজনেছ কৰে বা মোৰ ঘৰত হাজবেণ্ডৰ দোকান আছে আমি তাতে টকাটো লগাই দিম যাতে ঘৰৰ বিজনেছটো ভাল হয় তাতো আমাৰ কোনো আপত্তি নাই কি কৰো 1 নম্বৰ টকাটো গ্ৰুপত দিয়ক বুজি পালে চবে যোনে যোনে বুজি পালে হাত ডাঙৰ বুজি পালে নে বঢ়িয়া 1 নম্বৰ আমি গ্ৰুপত দিলো 2 নম্বৰ আমি গ্ৰুপত নিদিও নিজে আমি ব্যৱসায় কৰিম ছাগলী গৰু গাহৰি মুৰ্গী কণী সৰু সুৰা দোকান আমি যি মনত ভাবো সেইখিনি কাম আমি কৰিব পাৰিম বুজি পালে নে হাত ডাঙৰ যোনে যোনে বুজি পালে ঠিক আছে 3 নম্বৰ হ'ল যে মই ঘৰত গ'লো মই হাজবেণ্ডৰ তাতে মোৰ ব্যৱসায় আছে দোকান আছে
কাৰবাৰ আছে, ব্যৱসায় আছে, তাতে মই 10,000 টকা দিলো, মোৰ ঘৰৰ বিজনেছটো ভাল হ'ল, তাতো আমাৰ কোনো আপত্তি নাই। 1 বছৰ পিছত 1 সাল পরে আমি আপোনালোকৰ ইয়াত আকৌ আহিম আৰু আমি চাম যে আপোনালোকে এই টকাটো কোনটো কামত লগালে, যে মই ঘৰত দিলো, নিজে ব্যৱসায় কৰিলো বা গ্ৰুপত দিলো। যিসকলে এই টকাটো মই কোৱাৰ দৰে ব্যৱহাৰ কৰিব, তেওঁলোকক চৰকাৰে আকৌ 25,000 টকাকৈ চৰকাৰে দিয়াৰ ব্যৱস্থা কৰিব। হাত চাপৰি কিয় লাহে লাহে মাৰিছে, কিয় জোৰে মাৰা নাই? মই ঠিক বুলিহে কৈছো, ঠিক বুলি ক'লে হাত চাপৰি জোৰে হ'ব লাগে নে লাহে লাহে হ'ব লাগে? লাহে লাহে হ'ব লাগে নে জোৰে হ'ব লাগে? এতিয়া 1 বছৰ পিছত আমি আপোনালোকৰ ঘৰত ইনকুৱাৰী কৰিম যে টকাটো আমি কোনে কোনে ভাল কামত ব্যৱহাৰ কৰিলো। যোনে যোনে এই টকাটো ভাল কামত ব্যৱহাৰ কৰিব, তেওঁলোকক চৰকাৰে 25,000 টকা দিব আৰু 1 বছৰ পিছত যোনে 25,000 টকাটো ভালকৈ ব্যৱহাৰ কৰিব, তেওঁলোকক 50,000 টকা চৰকাৰে আজি যিটো আমি 10,000 পাইছো, এইটো আৰম্ভণি। 10,000ৰ পিছত আমি 25,000 পাম, 25,000ৰ পিছত আমি 50,000 টকা চৰকাৰ আৰু বেংকৰ পৰা আমি লাভ কৰিম। এতিয়া আজি মহিলাসকলক আপোনালোকে দেখিছে যে মই যেতিয়া কৈছিলো যে লাখপতি বাইদেউ কৰিবৰ কাৰণে আমি সেলফ হেল্প গ্ৰুপৰ মহিলাক 10,000কৈ টকা দিম। মই প্ৰথমতে ময়ো জানা নাছিলো যে ইমান মহিলা সেলফ হেল্প গ্ৰুপৰ লগত জড়িত হৈ আছে। 4 লাখ আমাৰ সেলফ হেল্প গ্ৰুপ আছে, টাউন আৰু গাঁও মিলি, আৰু 4 লাখ গ্ৰুপত আমাৰ 40 লাখ মহিলা ইয়াত জড়িত হৈ আছে। 10,000 টকাকৈ মই যেতিয়া দিম, মোক কিমান টকা লাগিব? 4,000 কোটি টকা। আৰু যেতিয়া 25,000কৈ টকা দিম, তেতিয়া মোক লাগিব 10,000 কোটি টকা। আৰু যেতিয়া 50,000কৈ টকা দিম, তেতিয়া মোক লাগিব 20,000 কোটি টকা। তাৰ মানে 4,000, 10,000, 20,000 টোটেল এই আঁচনিটো হ'ল 34,000 কোটি টকা। এটকা দুটকা নহয়। আগতে অসমৰ মহিলাৰ কাৰণে কোনে টকা পইচা খৰচ কৰিছিল? কোনে মহিলাক আঁচনি দিছিল? কংগ্ৰেছৰ দিনত আপোনালোকক মাতি আনি ভোটাৰ নেতা কেইটামান দিছিল। কিন্তু আজি অসমৰ মহিলা উদ্যমিতা পাইছে। 17 ছেপ্টেম্বৰৰ পৰা অসমৰ 35 লাখ মহিলাই নতুনকৈ অৰুণোদয় আঁচনি লাভ কৰিব। অৰুণোদয় আঁচনিৰ লগতে এইবাৰ আমি মহিলাসকলক গেছৰ চিলিণ্ডাৰ কিনিলে 250 টকা আৰু বেছিকৈ আমি অৰুণোদয় দিয়াৰ বাবে সিদ্ধান্ত লৈছো। 12,500 টকা অৰুণোদয়, 250 টকা গেছ। তাৰমানে আমি 15,000 টকালৈকে অৰুণোদয় আঁচনিৰ পৰা লাভ কৰিম। ইয়াৰ লগতে
আপোনালোকে জানি ভাল পাব যে নৱেম্বৰ মাহৰ পৰা আচ্ছা ৰেচন কাৰ্ড কাৰ কাৰ ঘৰত আছে হাত দাঙকচোন এইফালে এই লাইনত কাৰ কাৰ আছে ৰেচন কাৰ্ড বঢ়িয়া চবৰ তাতে প্ৰায় ৰেচন কাৰ্ড আছে ৰেচন কাৰ্ডত আমি ইমান দিন অকল চাউল পাই আছিলো 1 নৱেম্বৰৰ পৰা ৰেচন কাৰ্ডত আমি দালিও কম দামত পাম নিমখো কম দামত পাম আমি চেনিও কম দামত পাম তাৰমানে আজি 10,000 টকা পালো 17 ছেপ্টেম্বৰৰ পৰা অৰুণোদয় পালো অক্টোবৰ মাহত ছোৱালীয়ে নিযুত মইনা পাব আৰু আমি গেছ কিনিবৰ কাৰণে 250 টকা সাবসিডি পালো আৰু 1 নৱেম্বৰৰ পৰা চাউলৰ লগতে দালি নিমখ আৰু চেনিও আমি কম দামত পালো আজি ইমান কাম কোনে কৰিছে এই কাম নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু বিজেপি চৰকাৰে কৰিছে বিজেপি ভোট দিব না কোনে কোনে বিজেপি ভোট দিব হাত দাঙক মোৰ লগত ভাৰত মাতা কি বঢ়িয়া এতিয়া সকলো মহিলাই ভাবি আছে যে আমাক নিশ্চয় মামাই 25,000 টকা দিব মই 25,000 টকা দিম কিন্তু বাচ্চা 3টাৰ পৰা 4টা হ'ব নোৱাৰিব হ'ব না এতিয়া যদি ভাল কামত টকাটো খৰচ কৰিলে 25,000 পাব লগত কিন্তু বাচ্চাও 3টাৰ পৰা 4টা হ'ব নোৱাৰিব হাজবেণ্ড বিলাকে মানিব না মানিব না ঘৰত পুৰুষৰো আধা আৰু মহিলাৰো আধা গতিকে মহিলাক নুশুনাকৈ পুৰুষে 3টাতকৈ বেছি বাচ্চা জন্ম দিব নোৱাৰিব আধা আধা হ'ব লাগিব হ'ব নে নাই মই ঠিক কৈছো নে নাই কাৰণ এই 3টা বাচ্চালৈকে হলে মই 2টা বুলি কোৱা নাই এটা কনসেশন দি দিছো ঠিক আছে যেহেতু 3টা বাচ্চা হলে আমি বাচ্চাক পঢ়াব পাৰিম আৰু নিজেও ব্যৱসায় কৰিব পাৰিম কিন্তু ঘৰত যদি 4টা 5টা 6টা 7টা 8টা বাচ্চা হৈ যায় বাচ্চাক চাওঁতেতো সময় যাব হয়নে নহয় সেইকাৰণে আমি এই মহিলা উদ্যমিতা আঁচনি 10,000 25,000 50,000 টকা দিম কিন্তু 3টাতকৈ বাচ্চা বাঢ়িব নালাগে তেতিয়া লাষ্টত যদি কয় যে আল্লাহ দি দিলে ভগৱানে দি দিলে কি কৰিম আল্লাহ বাচ্চা নিদিয়ে ভগৱানে বাচ্চা নিদিয়ে যদি মাকে কয় যে মোৰ আৰু বাচ্চা মই জন্ম নিদিওঁ 3টাই লাষ্ট তেতিয়াহ'লে আল্লাহও নাহে ভগৱানো নাহে বাচ্চা জন্ম দিবৰ কাৰণে হয়নে নহয় সেইকাৰণে মই হোজাই আৰু যেতিয়া বিনা গান্ধী যমুনা মুখত যাম তাতো কথাটো বুজাই কওঁ যে বেছিকৈ বাচ্চা জন্ম দিব নালাগে 3টা আল্লাহ দিছে ভগৱানে দিছে তাক ভাল কৰি ৰাখি ডাক্তৰ ইঞ্জিনিয়াৰ কৰিব পাৰিলে স্কুলত মাষ্টৰ প্ৰফেসৰ কৰিব পাৰিলে আমাৰ কাম হৈ যায় মই ঠিকে কৈছো না একদম ঠিক কথা কৈছো না আৰু 2,000 বাচ্চা 4টা আছে বুদ্ধি কৰি ফৰ্মত 3টা বুলি লিখি দিছে মই মাতা নাই কিয় এইটো 10,000 টকাটো মই দিছো কাৰণ দিম বুলি কৈছিলো কিন্তু পিছত 25,000 টকা বাঢ়াই লৈ নাযাওঁ হ'ব গতিকে এই আঁচনিখন আপোনালোকে ভাল কৰি বুজি পাব যে প্ৰথমতে 10,000 পৰৱৰ্তী 25,000 পৰৱৰ্তী 50,000 লাখপতি বাইদেউ আমি হ'ব লাগিব আজি অসমত
40 লাখ মহিলা 8 লাখ মহিলা ইতিমধ্যে লাখপতি হ'ব পাৰিছে। আজি আমি 10,000 25,000 50,000 এইটো আপোনালোকক গাইগুটীয়াকৈ দিছো। গ্ৰুপৰ পৰাও ৰিভলভিং ফাণ্ড আৰু বেংকৰ পৰাও আপোনালোকে লোন পাব। বহুতে লোন লৈছে আৰু লোন লৈ আমাৰ মাকসকলে বাইদেউসকলে লোনৰ সময়ত ঘূৰাই দিছে। সেইকাৰণে সকলোৱে অসমৰ আত্মসহায়ক গোটৰ এই যি ব্যৱস্থা তাক সকলোৱে শলাগিছে। মই পুনৰ এবাৰ বুজাই মোৰ মাকসকলক বাইদেউসকলক অনুৰোধ কৰিম যাতে এই 10,000 টকা ভাল কৰি খৰচ কৰে আৰু মই যেতিয়া 25,000 টকা দিব আহিম ইমানেই যাতে মহিলা থাকে, মহিলা যাতে কমি নাযায়। আৰু আপোনালোকে ঘৰত হাজবেণ্ডকো ক'ব যে তোমাৰ ব্যৱসায়টো মুখ্যমন্ত্ৰীয়ে দিব কৈছে, কোনো আপত্তি নাই, খালি 10,000 টকাটো ভাল কামত ব্যৱহাৰ হ'ব লাগে। ইয়াক আমি এনেই খৰচ কৰি দিব নালাগে। আজি হোজাই 32,000 মহিলাই এই 10,000 টকাকৈ লাভ কৰিব। 32,000 মহিলাই 10,000 টকা লাভ কৰিব। তাৰমানে কিমান টকা হ'ব? আজি ইয়াতে 32 কোটি টকা আমাৰ হোজাই মহিলাসকলে একেলগে পাব। তাৰমানে চিন্তা কৰক, এজনে 10,000 কিন্তু হোজাই বুলি 32 কোটি টকা আৰু অসম বুলি প্ৰায় 3,200 কোটি টকা। আমি আপোনালোকৰ কাৰণে এই কামবিলাক কৰিছো যাতে আমি আমাৰ অসমখনক আগুৱাই লৈ যাব পাৰো। এতিয়া মই আৰু এটা কথা আপোনালোকক বুজাই দিম। ইমান মহিলা, আমি যদি কাউণ্টাৰত যাওঁ কোনেও ৰাতিলৈকেও আমি চেক নাপাওঁ, কাৰণ তাতে ঠেলাঠেলি লাগিব আৰু আমি চেক পাওঁতে পাওঁতে ৰাতি 11-12 বাজি যাব। সেইকাৰণে আমি ধুনীয়াকৈ বিতৰণ কৰিম। আমি ষ্টেজত ভিঅ'সকলৰ হাতত মাতি আনি চেকৰ বহীখিনি দি দিম। ভিঅ'সকলে ইয়াতে আমাৰ গ্ৰুপৰ সভাপতিসকল বহি আছে, সভাপতিসকলক লগে লগে চেকখিনি দি দিব আৰু সভাপতিয়ে আজিয়ে এতিয়া আপোনালোকৰ হাতত চেকখন দি দিব। ঠিক আছে? প্ৰথমতে ভিঅ'ক দিম, ভিঅ'ই গ্ৰুপত দিব আৰু গ্ৰুপে আপোনালোকক দিব। এই ফিল্ডতে চেক নোলোৱাকৈ কিন্তু কোনো ঘৰত নাযাব, নহলে হাজবেণ্ডে জোকাব আকৌ। হয়নে নহয়? বোলে চেক আনিব গৈছিল, চেক ক'ত? গতিকে ইয়াতে আপোনালোকে ধৈৰ্যৰে বহি থাকিব। আমি ভিঅ'ক চেকখন দিম, ভিঅ'ই গ্ৰুপৰ সভাপতিসকলক চেকখন দিব আৰু সভাপতিসকলে ইয়াতে মেম্বাৰসকলক চেকখন দি দিব আজিয়ে আৰু এতিয়া। তাৰপিছত আপোনালোকে যদি ফৰ্মত নামটো লিখোতে ভুল কৰিছিলে, চেকতো ভুলে ভুলে আহিব। যদি কাৰোবাৰ নাম ভুল আহে আপোনালোকে আকৌ ভিঅ'ক দি দিব চেকখিনি। আমি 7 দিনৰ ভিতৰত নামটো বদলাই আপোনালোকক আকৌ চেকখিনি দি দিব। হ'ব? কিন্তু মই ভাবো যে কাৰো ভুল অহা নাই। আমি নলবাৰীত দিলো, জাগিৰোডত দিলো, পাথাৰকান্দিত দিলো, ধুবুৰীত দিলো, কাৰো চেকত নাম ভুল অহা নাই। মই ভাবো হোজাইতো নিশ্চয় ভুল নাহিব। পুনৰ এবাৰ মই সকলোকে ধন্যবাদ জনাইছো। মোক ডিচিয়ে কৈছে যে কোনোবা মহিলা বোলে 6টা বজাতে আহি গৈছিল, হয় নেকি? গতিকে আপোনালোকৰ কষ্টও হৈছে, সেইকাৰণে মই দীঘলীয়াকৈ নকয়। বহুত দিন
এই টকাটোৰ কাৰণে আপোনালোকে ৰখি আছিলে কংগ্ৰেছ বিলাকে মাজত কৈয়ে দিছিলে এইবোৰ ঠগালে বুলি কিন্তু আপোনালোকেও জানে যে আজিলৈকে মই যি কথা কৈছো এটা কথাও নোহোৱাকৈ থকা নাই যি প্ৰতিশ্ৰুতি দিছো ৰাইজৰ কাৰণে সেই কাম কৰি আমি দেখুৱাইছো আজি এই হোজাই মিটিংখনে প্ৰমাণ কৰে যে বিজেপিয়ে যি কয় তাকে কৰি দেখুৱায় আৰু আজি এই 40,000 মহিলা ইয়াত উপস্থিত থাকি আমাক আশীৰ্বাদ কৰিছে আমি একেলগে আপোনালোকৰ কাৰণে আগলৈও এনেকৈ কাম কৰি কৰি গৈ থাকিম কিন্তু এটা কথা নাপাহৰিব যেতিয়া ইলেকশ্যন আহিব তেতিয়া পদুম ফুলত ভোট দিব লাগিব দিব নে নাই পাক্কা দিব এইফালে দিব নে নাই দিব এইফালে দিব নে নাই পিছৰ ফালে দিব নে নাই এইফালে পিছৰ ফালে দিব নে নাই সকলোৱে দিব তেতিয়াহ'লে মোৰ